মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ 2020 চনত অহা কোশ্চিন পেপাৰ সলভ কৰিম। বলা আমি ভিডিঅ'লৈ আগবাঢ়ো। আৰু কোশ্চিনৰ পেটাৰ্ণবিলাক দিয়ে দিছে অলৰেডি গম পাইছা, এইবিলাক আৰু বাৰে বাৰে আলোচনা নকৰিম, টাইম লছ। কেইমাৰ্কৰ কিমানটা আছে দিয়া আছে চোৱা। 1 মাৰ্কৰ কেইটা লিখিব লাগে? 7টা। সেম প্যাটার্নে আছে, প্যাটার্ন চেঞ্জ নাই। 7টাৰ ভিতৰত দিয়ে 9টা 7টা লিখিব লাগে। নাম্বাৰ 1 কমেডি অফ ইৰছৰ অসমীয়া ভাঙনি ব্ৰহ্ম ৰংগ, মানে কমেডি অফ ইৰছ গ্ৰন্থখন কোনে লিখিছিল? শেক্সপিয়াৰ। আৰু তেওঁৰ এই গ্ৰন্থখন অসমীয়ালৈ ভাঙনি কৰি কি নাম দিছিল? ব্ৰহ্ম ৰংগ। কিমান চন? 1888। তাৰপিছত কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? কোন শতিকাৰ? 19 শতিকাৰ। এনো গাৰ্ডেন গ্ৰন্থখনৰ অনুবাদকাৰীৰ নাম লিখা। এইটো উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। তাৰপিছত আনন্দৰাম বৰুৱাই লৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? কি আছিল এইটো? আমি সকলোৱে জানো, অমৰ কোষ। তাৰপিছত কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজ ধজ খিতাপেৰে বিভূষিত কৰা হৈছে? এইটো এনসাৰটো হ'ব কি? কামৰূপৰ প্ৰাচীন। কামৰূপৰ হ'ব খালি। কোন দেশৰ? কামৰূপৰ। বাকীখিনি সেম। সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিত নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? প্ৰকৃত ত্যাগ বা বৈৰাগ্য বুলি কোৱা হয়। তাৰপিছত হিলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? হিলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম হ'ল বাস্তৱ। তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ? খাচী জনগোষ্ঠীৰ লোককথাৰ ভিত্তিত নিৰ্মাণ কৰিছিল। উপকল্প শব্দটোৰ অৰ্থ কি? এইটো উপবিধি বা নিয়মৰ লেখিয়া। তাৰপিছত চোৱা 2 মাৰ্কৰ কেইটা লিখিব লাগে? 7টা। আৰু দিয়ে কেইটা? 9টা। 2টা এক্সেস থাকে, গতিকে টেনশনৰ কোনো কাৰণ নাই। আৰু যদি কোনবাই এটা দুটা মানে পাহৰি গৈ যোৱা, তাতে 7টা লিখিব লাগে, ইয়াতেও 7টা লিখিব লাগে, ধৰি লোৱা 5টা বা 6টা কৰি লিখিছা, বাকী অলপ পূব পশ্চিম উত্তৰ দক্ষিণ ফালে চালে হ'ল, ওচৰে পাজৰে থাকিব না। এটা দুটা অলপ সুবিধা পালে সুধি ল'বা। যথা নিযুক্তি হস্তি তথা কৰ্মী, পদ ফাঁকিৰ অৰ্থ কি? যে এই পদ ফাঁকিৰ অৰ্থ হ'ল যিদৰে, অৰ্থাৎ যি কামৰ বাবে নিযুক্তি হৈছো তাকে কৰিছো। তাৰপিছত কথা কবিতাৰ 2টা বৈশিষ্ট্য, বাৰে বাৰে আহে পৰীক্ষাত এইটো কোশ্চিন। যে কথা কবিতা এবিধ কবিতাই, কিন্তু ইয়াক কবিতাৰ ভাষাত নহয় গদ্যৰ ভাষাত লিখা হয়। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। আৰু ই হ'ব 3টা হৈ গ'ল, 3টা হৈ গৈছে, হ'ব। আনন্দৰাম বৰুৱাৰ তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে? আৰু এইটো হ'ব এনসাৰটো হ'ব যে তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত, অসম সংগীত নামৰ কবিতাত কোনে আনন্দৰামৰ প্ৰশস্তি গাইছে? লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট, বিদ্যালাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয়ও এই দুটাই। লেখকে কোন 2টা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে? যে এইটো এনসাৰটো হ'ল জ্ঞান আৰু উপকাৰিতা, এই 2টা বিষয় লৈ আঙুলিয়াইছে। যে বিদ্যালাভৰ চৰম প্ৰাপ্যৰ 2টা হৈছে জ্ঞান অৰ্জন কৰা আৰু সেই জ্ঞানৰ দ্বাৰা সমাজ বা নিজৰ জীৱনত উপকাৰ কৰা। নেক্সট, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতাটো কমি যোৱাৰ
কাৰণ কি? কাৰণ এইটো আমি সকলোৱে জানো, মেইন হ'ল বৰ্তমান বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ যুগ। মেইনলি ক'ব গ'লে মোবাইল ফোন, হয়নে নহয়? কাৰণ আগৰ যুগত এটা কিবা এটা বস্তু লিখিলে চিঠি লিখি পঠাইছে, সেই চিঠিখন কিমান দিন পিছত আহিছে, কিমান অপেক্ষা কৰিব লাগিছে। আৰু আজিকালি আমি লগে লগে মেছেজ কৰিলে পাওঁ, বা চাব মন গ'লে ভিডিঅ' কলৰ জৰিয়তেও আমি চাব পাৰোঁ। যে কি আছিল, এসময়ত চিঠিয়ে আছিল মানুহৰ যোগাযোগৰ মূল মাধ্যম। আপোনজনৰ পৰা একোখন চিঠি পোৱা বা চিঠিৰ অপেক্ষাত থকাটো মানুহৰ বাবে মধুৰ অভিজ্ঞতা আছিল। আৰু বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানুহৰ মাজত যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতাটো কমি গ'ল, আৰু পূৰ্বৰ যোনটো চিঠি কেন্দ্ৰিক মধুৰতা সেইটো হেৰাই গ'ল। সেইকাৰণে বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা আৰু মধুৰতা কমি যোৱা দেখা যায়। কাৰ্বি বাগাৰ প্ৰথম ছবিৰ নাম কি? কাৰ্বি বাগাৰ প্ৰথম ছবিখনৰ নাম আছিল জিৰ চং, আৰু পৰিচালকগৰাকীৰ নাম হ'ল প্ৰফুল্ল শইকীয়া। তাৰপিছৰ কুৱেশ্যনটো আছে, বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি? যে বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হ'ল বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি আৰু বৈজ্ঞানিক চিন্তাধাৰা। এইটো মনত ৰাখিবা, আহে কিন্তু বাৰে বাৰে আহে। তাৰপিছত দিছে পদাৰ্থৰ কণাতৰক কাক বোলে? এইটোত কিমান মাৰ্কছ? 2 মাৰ্কছ। যে পদাৰ্থৰ কণাতৰক হ'ল পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ, বিশেষক পদাৰ্থৰ কণাতৰক বুলি কোৱা হয়। তাৰপিছত মুকুতা আৰু জাংফাই জোনাক ছবি দুখনৰ পৰিচালক দুজনৰ নাম। মুকুতা হ'ল ডক্টৰ বেজবৰুৱা, আৰু জাংফাই জোনাক হ'ল সঞ্জীৱ সভা পণ্ডিত, এই দুজন। ঠিক আছে, মুকুতা হ'ল ডক্টৰ বেজবৰুৱা, আৰু ডক্টৰ বেজবৰুৱাৰ এই মুকুতা আৰু কিছুমান ছবি আছে, মুকুতা, যোগ বিয়োগ, ভাইটি, চামেলি মেমচাপ, এইবিলাক আছিল তেওঁৰ প্ৰায়ভাগ আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা ছবিবিলাক। যদি আহে পৰীক্ষাত যে ডক্টৰ বেজবৰুৱাৰ এখন বা দুখন আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা ছবিৰ নাম লিখা, কি লিখিবা? মুকুতা, যোগ বিয়োগ, ভাইটি, চামেলি মেমচাপ, এইবিলাক। নেক্সট দীঘল কুৱেশ্যন, গদ্যৰ পৰা 3টা দিছে, এটা লিখিব লাগে, মানে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, যাৰ যোনটো ভাল লাগে লিখিলে হ'ল। এইবিলাক মোৰ ভিডিঅ'বিলাকত দিয়া আছে, চব চাই ল'বা তাৰ পৰা। মানে ইয়াতে এইবিলাক আলোচনা কৰিলে বহুত দীঘলীয়া হ'ব। তাৰপিছত মগনিয়াৰ পাঠটি, এইটো যিকোনো 2টা লিখিব লাগে, 4টা দিছে, 4টাৰ পৰা যিকোনো 2টা। মগনিয়াৰ পাঠটিৰ মূল কথা, সকলোতকৈ ইজি লেচন গদ্যৰ, একেই কথা বাৰে বাৰে, হয় না? চাবা যাৰ যোনটো ভাল লাগে। তাৰপিছত চোৱা, মাধৱদেৱৰ ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল? কোনটো? আদিকাণ্ড। ঠিক আছে। তাৰপিছত তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি জোনাকী কাকতৰ সৈতে জড়িত নাছিল? কোনগৰাকী কবি? মফিজউদ্দিন আহমেদ হাজৰিকা জোনাকী যুগৰ কবি হয়, কিন্তু জোনাকী কাকতৰ লগত জড়িত নাছিল। বিশ্ব দীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন? বিশ্ব দীপা জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হ'ল নলিনীৱালা দেৱী, আৰু এখন আছিল স্মৃতি তীৰ্থ। জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কথা ছবিখন কোন চনত নিৰ্মাণ কৰিছিল? 1939, অৰ্থাৎ 1939 চনত। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশ পাইছিল? মিলনত। পছোৱা আলোচনীখনৰ সম্পাদক গৰাকীৰ নাম কি? এইটো ফাৰ্ষ্ট ইয়াৰতো পাইছা তোমালোকে, হয় না? এখন চিঠি কবিতাৰ লিখক আছিল কোন? হেম বৰুৱা, আৰু পছোৱা আলোচনীখন সম্পাদক গৰাকীৰ নাম হ'ল হেম বৰুৱা। নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাকাৰ শুদ্ধ নে কথাকাৰ শুদ্ধ নহয়? এইখন এখন কবিতা পুথি হয়। তাৰ পিছত চোৱা, 2 মাৰ্কৰ লিখিব লাগে কেইটা? 5টা। দিছে কেইটা? 7টা, 2টা এক্সেস। আৰু ফাৰ্ষ্ট কুৱেশ্যনটো আছে কি, যে মাধৱদেৱৰ বৰগীতক
ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি যে কোন দুগৰাকী মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতত লগত তুলনা কৰিব পাৰি তাৰপিছত দিছে আগনৰ কুঁৱলীৰ পৰা কি দিছে ভুল হল চোৱা নলিনীৱালা দেৱীৰ কোন দুখন কাব্যগ্ৰন্থৰ ভালেমান কবিতাত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হোৱা দেখা যায় নলিনীৱালা দেৱীৰ আৰু কি দিছে মিলন কবিতাৰ পৰা কি যুগ দেৱতা আৰু জাগৃতি ষোলসোপাচাৰ কি বুজাই লিখা যে ষোলসোপাচাৰ হল পূজাৰ 16বিধ উপকৰণ এই 16বিধ উপকৰণৰ নাম লিখিব লাগিব কি গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য তাৰপিছত আবৰণ বৰ্ষণ স্নান পুনৰাচমনীয় মধুপৰ্ক আখন স্বাগত পাদ্য অৰ্ঘ আচমনীয় আৰু বন্দনা এই হল 16টা এটো প্ৰায় আহে কোশ্চেনটো নেক্সট কাঠ খুলিবলৈ আৰু মিহিকৈ চুচিবলৈ কাঠমিস্ত্ৰীয়ে কি সঁজুলি ব্যৱহাৰ কৰিছিল ৰামদা আৰু বটালি তাৰপিছত আহিল আগুনৰ কুঁৱলীত কবিতাটিত কবিয়ে হেউতিক উদ্দেশ্য বৌদেওক বন্ধনীত সদা কাব্যপংক্তিটো কি আছিল যে কি আছিল যে বৌদেউ আপুনি যে কৈছিলে হেউতিৰ কথা মোৰ কথা হেউতি কৈছিলে জানো যে আপুনি মোক হেউতিৰ কথা কৈছিল ঠিক আছে কিন্তু মোৰ কথা আপুনি হেউতিক কৈছিলে নে হয়না নেক্সট নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম লিখা এতিয়া কি আছিল নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম এটা ককাই দেউতাৰ হাড় কবিলি পৰিয়া সাধু মানুহ আটাইবোৰ দ্বীপ আৰু গৰমাকুঁৱৰী এই আছিল চাৰিটা ককাই দেউতাৰ হাড়টো লিখিবা মনত ৰাখিবা এইটো মনত ৰাখিলে আৰু এটা কোশ্চেন যে নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা কি হ'ব ককাই দেউতাৰ হাড় বা ককাই দেউতাৰ হাড় উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই কি বঁটা পাইছিল সাহিত্য একাডেমি বঁটা পাইছিল ভূষণ আৰু যদিশতে শব্দৰ অৰ্থ কি ভূষণ মানে অলংকাৰ আৰু যদিশতে মানে যদিও তাৰপিছত ব্যাখ্যা সিস্টেম কৈ দিয়া আছে তোমালোকক আৰু মই লাষ্ট যোনটো ভিডিও বনাম 2025 এৰ কোশ্চেন পেপাৰ সলভ কৰিম তাতে কেইটামান বেছি ইম্পৰ্টেন্ট কথা আলোচনা কোশ্চেনটো আলোচনা কৰিম লগতে এটা দুটা ইম্পৰ্টেন্ট আলোচনাও কৰি যাম চাই লব প্ৰতি বছৰে এটা কবিতাৰ পৰা 10 মাৰ্কস আহে মানে কবিতাবিলাক চেঞ্জ হয় কিন্তু 10 মাৰ্কস কারণ কবিতাত মার্কে থাকে 25 এটার পৰা যদি 10 পোৱা বাকি থাকিল 15 মার্কস ঠিক আছে হেবিলাক আলোচনা আমি হেতুত কৰিম ব্যাখ্যাবিলাক সব দিয়া আছে মোৰ নোটস বিলাকত হেবিলাক ভিডিও চাই লবা আৰামছে পাই যাবা সব তাৰপিছত চোৱা তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ চারটা দিছে যিকোনো দুটা লিখিব লাগে হত ৰজ আৰু তমগুণে মানৱ জীৱনলৈ কি কৰি আনে যে এটো চোৱা বাৰে বাৰে আহিছে হতগুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায় ৰজগুণে দুখ নমাই আনে আৰু তমগুণে জীৱনলৈ অজ্ঞানতা নমাই আনে গল নেক্সট লোৱা অধিকাৰ নিজ বাহুবলে কবিয়ে সমাজৰ কোন শ্ৰেণীৰ লোকক নিজৰ কৰা কৰ্মৰ অধিকাৰ লবলৈ আহ্বান জনাইছে যে লোৱা অধিকাৰ নিজ বাহুবলে কবিয়ে সমাজৰ বিশ্বৰ যিমান কৰ্মীৰ দল লগতে কহাৰ আৰু কমাৰক নিজে কৰা কৰ্মৰ অধিকাৰ লবলৈ আহ্বান জনাইছে বিশ্বকণিকৰ কবিতাটিত কবিয়ে কুহি গজালি বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে কি আছিল বিশ্বকণিকৰত উল্লেখ থকা যে বিশ্বকণিকৰ কবিতাটিত বন্ধনীৰ ভিতৰত উল্লেখ থকা তিনিজোপা গছৰ নাম হল পমা শিশু আৰু পাৰলি আৰু ইয়াতে যদি নেক্সট কোশ্চেন কেতিয়াবা বনাই দিয়ে যে কাঠমিস্ত্ৰী ঘৰ কবিতাটিত কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিছিল তাতে কি আছিল আজাৰ হিমুল হাল আৰু হিঙ্গৰি এই চারটা ঠিক আছে নিৰ্মল পূৰ্বা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম যে নিৰ্মল পূৰ্বা বৰদলৈ প্ৰথম অসমীয়া সাহিত্য একাডেমি বঁটা লাভ কৰা কবিগৰাকী হল ডক্টৰ নিৰ্মল পূৰ্বা বৰদলৈ আৰু তেওঁৰ তিনিখন কবিতা পুথিৰ নাম হল বনফৰিঙৰ ৰং দিনৰ পাছত দিন সমীপেখু অন্তৰংগ সুদীৰ্ঘ দিন আৰু ঋতু ইয়াৰে ইম্পৰ্টেন্ট বনফৰিঙৰ ৰং দিনৰ পাছত দিন আৰু সুদীৰ্ঘ দিনটো
দিন আৰু ৰাতি ঋতুটো মনত ৰাখিবা কাৰণ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বনফৰিঙৰ ৰং দিনৰ পাছত দিন কবিতা পুথিখনৰ পৰা কৰ্ণতম কবিতাটো তুলি দিয়া হৈছে আৰু সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখনৰ পৰা সাহিত্য একাডেমি বঁটা পাইছে বহুকেইটা কোৱেশ্চন আলোচনা কৰিলো কিন্তু আছে এটা কিন্তু বহুত আলোচনা হৈ গ'ল তাৰপিছত আহিল চোৱা মূল্যবোধ আৰু কৈশোৰ কাল সেইকাৰণে ভিডিঅ'বিলাক অলপ দীঘলীয়া হয় কাৰণ এটা কোৱেশ্চন আলোচনা কৰোঁতে আৰু বহুত কোৱেশ্চন হৈ যায় সেইকাৰণে তোমালোকৰ যাতে ডাউট নাথাকে মুঠৰ ওপৰত নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি যে কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে যে কৈশোৰ কালে শিশুৰ জগত আৰু কি আছিল এটা শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগতক সংযোগ কৰে শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়খিনি হল কৈশোৰ কাল সেইকাৰণে এই দুটা সংযোগ কৰিছে এইটো তোমালোকৰ পাঠ্যপুথিত নাই বেলেগ সিলেবাস আছিল প্ৰতিটি শব্দৰ অৰ্থ কি প্ৰতিটি শব্দৰ অৰ্থ হল বিশ্বাস বা ধাৰণা তাৰপিছত চোৱা নেক্সট কোৱেশ্চন কেইটা 2 মাৰ্কৰ কেইটা লিখিব লাগে দুটা লিখিব লাগে দিছে কেইটা চাৰিটা যে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ৰাষ্ট্ৰ হিচাপে পৰিচালিত কৰিছে যে ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে তাৰপিছত আৰু দিছে কি সহজ অৰ্থত মূল্যবোধ মানে কি যে সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে তাৰপিছত আহিছে মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি যে ভাষা শিক্ষণ গণিত বিজ্ঞান আৰু সমাজ বিজ্ঞান তাৰপিছত কি দিছে মানসিক শক্তি মানে কি যে মানসিক কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূৰ্ণগতিত হয় মানসিক শক্তি মানে হল বুদ্ধি বিমূৰ্ত চিন্তনৰ ক্ষমতা যুক্তি শক্তি বিভিন্ন দিশত আগ্ৰহ আদি তাৰপিছত 4 মাৰ্কৰ এটা লিখিব লাগে দুটা দিছে এইবিলাক নোটছত দিয়া আছে ভিডিঅ'ত চাই ল'বা এয়া হল তোমালোকৰ বৰ্তমান প্যাটাৰ্ন গ্ৰামাৰৰ চোৱা 3x2 3 মাৰ্কৰ দুটা লিখিব লাগে কেটা দিয়ে চারটা দিয়ে তারে পৰা যিকোনো দুটা খুবই ইজি ভিডিও বনাম দিয়া গ্রামাৰৰ চাবা কিমান ইন্টারেস্টিং লাগে ভাল লাগিব মানে চালে আৰু 100% হাওক আহি যাব যে গ্রামাৰত ফুল মার্ক পাবা তাৰ পিছত ছয় যে এইটো 1 মাৰ্কৰ 6টা লিখিব লাগে দিব হয়তো 8টা বা 9টা 1 2 3 4 5 6 7 8 9 সোয়া 9টা দিছে তাৰে পৰা লিখিব লাগে অনলি 6 6টা কোনটো কি প্ৰত্যয় ভাঙিব লাগিব আৰু লিখিব লাগিব ব্ৰেকেটত কি প্ৰত্যয় সোয়া কি আছে ৰনুৱা ৰন যোগ ওয়া ৰন মানে যুদ্ধ কৰা গতিকে এইটো কাম শব্দ কাম হলে কৃত নাম হলে তদ্দিত সিধা কথা জিৰনিয়া জিৰা যোগনিয়া জিৰা মানে ৰেষ্ট লয় এইটো কাম কৃত মগনিয়াৰ মাগ যোগনিয়াৰ মাক মানে মাগি খাওতা ভিখাৰী গতিকে এইটো কৃত উজনি উজা যোগনি উজনি এইটো কৃত প্ৰত্যয় উজা মানে উজান ফালে গতি কৰা পতিয়ন পতি যোগ অন ঠিক আছে এইটো নাম শব্দ বুজাইছে বেগাই তদ্দিত হ'ব নাম বুজালে তদ্দিত বেগাই বেগ যোগ আই বেগ ডাইৰেক্ট নাম শব্দ তদ্দিত হাদুতা হাদু যোগতা হাদুতা গাঁও যোগলিয়া গাঁৱলীয়া খেতি খেত যোগ ই খেতি এইকেইটা গোটেইকেইটা চোৱা কি সিস্টেমত দিছে হয় না যদি কোনবাই ধৰিব পাৰিছে 6ত 6 পাব আগৰ 1 2 3 4 চারটা দিছে কৃত আর পিছৰ কেইটা ডাইরেক্ট তদ্দিত গোটেইকেইটা মিক্স নাই তাৰপিছত চোৱা এইটো জতুৱা ঠাঁচ শব্দৰ অৰ্থ লিখি বাক্য ৰচনা এটোৰ ওপৰতো বনাম ভিডিও টেনশন নাই তাৰপিছত আহিল ৰচনা কি আহিছে এই যে একবিংশ শতিকাত তুমি ভাল পোৱা এগৰাকী সাহিত্যিক অলৰেডি এইবিলাক আগৰ ভিডিওত আলোচনা কৰিছো 2019 কোৱেশ্চন পেপাৰত এটা পঢ়িলে কিমানটা আহি আছে চোৱা
তাতে এটা কমন পাইছা আৰু তাতে যিবিলাক কৈছো তাৰে পৰা এটা আহি 19ত কমন পাইছা আৰু 19ত পাইছা 19ৰ পৰা যি কৈছো সেইবিলাক আহি আকৌ 20ত পাইছা তাৰ মানে এই ঘূৰাই পকাই একে বস্তুবিলাক অলপ লেঠা লগাই দিয়ে গোলকীয় উষ্ণতাও আহিছে আৰু 5টা দিছে চোৱা 4টা নহয় 5টা দিছে এটা লিখিব লাগে গতিকে যাৰ যোনটো ভাল লাগে সেইটো লিখিবা আৰু লাষ্ট ভিডিঅত এসে কিছুমান সিলেকশন দিয়া হ'ব 2025 এর কোশ্চেন পেপাৰত ঠিক আছে তো আশা কৰো ভিডিওটো চাই ভাল লাগিছে তোমালোকৰ সকলোৱে মোৰ দৰ্পণ অসম চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নিজৰ নিজৰ ফ্ৰেন্ড বিলাকৰ লগত শেয়াৰ কৰিবা আৰু কিবা যদি জানিব লগা থাকে কিবা কোশ্চেন থাকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মোৰ ফালৰ পৰা মই 100% দিম তোমালোকক মুঠৰ ওপৰত তোমালোকে সকলোৱে যিবিলাকে চেনেলটো চাবা যাতে 90 প্লাস পোৱা সেই ব্যৱস্থা মই কৰি দিছো ঠিক আছে থ্যাংক ইউ স্টুডেন্টস